আমি সকলোৱে জানো যে থাইৰয়ড যিটো গ্লেণ্ড সেই গ্লেণ্ডটো যিটো হৰম'ন চিক্ৰেট কৰে সেই হৰম'নটোৰ ইমবেলেঞ্চ পুৰুষসকলতকৈ মহিলাসকলৰ বডিত বেছিকৈ দেখা পোৱা যায়। ইয়াৰ কাৰণটো হৈছে ওমেনবিলাকে পিউবাৰ্টি পায় আৰু প্লাছ হৰম'নেল ইমবেলেঞ্চ খুব হয় তেওঁলোকৰ আৰু পিৰিয়ডছৰ কাৰণেও হয়, মেন'পজৰ কাৰণে হয়, প্ৰেগনেঞ্চিৰ কাৰণেও হ'ব পাৰে। চ' বিভিন্ন কাৰণত এজ কম্পেয়াৰ্ড টু মেন, ওমেনৰ কি হয় থাইৰয়ড হৰম'নটোৰ ইমবেলেঞ্চটো বেছিকৈ দেখা পোৱা যায়। আৰু কি হয় যে থাইৰয়ডৰ একচুৱেলি আমাৰ মেণ্টেল হেল্থৰ লগত খুব ধুনীয়া এটা সম্পৰ্ক আছে, কাৰণ কি ব্ৰেইন, হাইপথেলামাছ আৰু হাইপথেলামাছ যিটো আমাৰ ব্ৰেইনৰ পৰা যিটো কিছুমান হৰম'ন চিক্ৰেট হয় সেই হৰম'নবিলাকে ডাইৰেক্ট আপোনাৰ কি হয় থাইৰয়ড গ্লেণ্ডৰ থ্ৰুদি চিক্ৰেট হোৱা হৰম'নৰ লগত কমিউনিকেশ্যন হৈ পেলাই আমাৰ গোটেই বডিটোতে মানে ইম্পেক্ট পেলায় তাৰ। আৰু সেইকাৰণে কি হয় যেতিয়া থাইৰয়ডটো আমাৰ ইমবেলেঞ্চ হৈ থাকে, আমি মতা মানুহেই হওক বা মাইকী মানুহেই হওক, আমাৰ তেতিয়া কি হয় মেণ্টেল হেল্থটোত কিছু পৰিমাণে ইয়াৰ এফেক্টটো দেখা পোৱা যায়। সেইটো কাৰণে কি হয় আমি এই থাইৰয়ডটো মেডিচিনৰ থ্ৰুদি কণ্ট্ৰল হয়। বেছিকৈ হ'লেতো মেডিচিন খাবই লাগিব, কিন্তু কম বেছি পৰিমাণে আমি নিজেও কিছুমান এক্সাৰচাইজ, ৱাকিং, জগিং এইবোৰৰ থ্ৰুদি আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ। আৰু কি হয় মই সৰু এটা টিপছ আপোনালোকক দিব খুজিম থাইৰয়ডৰ ওপৰত। কি হয় থাইৰয়ড গ্লেণ্ডটো যিহেতু আমাৰ ডিঙিৰ এইখিনিতে থাকে, চ' যেতিয়া আপোনাৰ থাইৰয়ড গ্লেণ্ডৰ মানে থাইৰয়ড হৰম'নটো ইমবেলেঞ্চ হৈ থাকে বুলি আপুনি ভাবে বা বেলেঞ্চ কৰিব খোজে, মানে কি আৰু বেলেঞ্চ হোৱাটো আমিতো বিচাৰোঁৱে ন, যে বডিৰ সকলো বস্তু আমাৰ বেলেঞ্চত থাকে, কাৰণ কি বেলেঞ্চতে গোটেই পৃথিৱীখন চলি আছে, আমাৰ বডিটো চলি আছে, সকলো চলি আছে। বেলেঞ্চ এটা পৃথিৱীৰ বা মাদাৰ আৰ্থ বা ইউনিভাৰ্চৰ এটা মানে মূল মন্ত্ৰ হয়। বেলেঞ্চ কিবা নহয় কিবাকে কৰিবলৈ চেষ্টাই কৰে, আৰু ইমবেলেঞ্চ হৈ থাকিলে বস্তুবিলাক খেলি মেলি হৈ থাকে। সেই আমি থাইৰয়ড হৰম'নটো বেলেঞ্চ কৰিব আমি কিছুমান মানে ফিজিকেলি মই ক'লোৱে যিটো জগিং, ৱাকিং এইবোৰৰ থ্ৰুদি কৰিব পাৰোঁ, আৰু কিছুমান টিপছৰ থ্ৰুদিও কৰিব পাৰোঁ। যেনেকৈ কিছুমানে এটা এক্সাৰচাইজ কৰে যে আপোনাৰ মই ইমান ভালকৈ গম নাপাওঁ, চ' সেইটো থ্ৰুদিও আমি মানে হৰম'নটো বেলেঞ্চ কৰিব পাৰোঁ। আৰু এটা মই টিপছ দিব খোজোঁ আপোনালোকক, হাত দুখন এনেকৈ ল'ব, লৈ পেলাই ডিঙিটো এনেকৈ কৰিব, কৰি পেলাই এই বস্তুটো এনেকৈ সময় কৰি থাকিব, আৰু এই হাত দুটা এনেকৈ ল'ব, তেনেকৈ ৰাব কৰিব। টিপছ দুটা আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। থেংক ইউ।